মোৰটো হৈ আছে নে দিয়া কাইলৈ এটা সাধাৰণ কাম কৰিবলৈ আপোনালোকক কিমান দিন লাগে চৰকাৰে কাম নকৰিবলৈ আপোনালোকক দৰমহা দিছে নেকি বাইদেউ বোলা ৰুবি আমি যাওঁ নেকি আহিছো দেই আহিছো আহিছো Hold that! There's another one. Ball picked up. One-handed. Three boundaries in the over. Well coming on. Last one. 76. কি হল ৰদিছে চলাই যা কিটো চলাব ছাৰ আজিলৈকে সঁচা সঁচি বেট এখনকে চুই নাপালো নহলে দেখুৱাই দিলোহেঁতেন হয়নে আৰু কি আক্ৰমণৰ 6টা বলত 6 লাখ 6টা ছিক্সাৰ 9 ভাৰত খটলা 9টা উইকেট ললে এ বেছ তাৰপিছত পেপচি নে কোকো কোলা পাপচি টুথপেষ্ট নে দাড়ি খুৰোৱা চাবোন টুথপেষ্ট মইতো ক্ৰিকেটৰ কথা কৈছো মইতো তাকেই কৈছো দেখা নাই তই এবাৰ নামটো কৰি ল'ব পাৰিলে আৰু কোনে পায় খেলত লাড্ডু মাৰি থাক কোনো কথা নাই দাঁতকেইটা নিকটাইটো ক'ব পাৰিলেই হ'ল এ দিল মাংগে মোৰ ক এনেকৈ গুগলি দি মোৰ আশাবিলাকক আউট নকৰিবচোন ক্ৰিকেট বাদ দিলে মোৰতো জীৱন বৃথা দুখ নকৰিবি ফণীধৰ গুণীজনৰ আদৰ এইখন দেশত নাই কোনো নাই নেকি মুন্মা আছে আৰু বাকীবোৰ জানো আচৰিত এই সময়ত কিনো বাৰে বাৰে অফ ষ্টাম্পৰ বাহিৰত বল কৰি আছে ছাৰ ডাইৰেক্ট ষ্টাম্পত দিলেইতো হ'ল চিধা চিধিকৈ ক'লেইতো হ'ল কি যে আপুনি চাহ খাবলৈ আহিছে তোৰ যে ব্ৰেইনটো হেৰ অনবৰত এটা হেলমেট পিন্ধি থাকিবি বুজিছ নহ'লে ক'ৰবাত খুন্দা খুন্দলি খালে নষ্ট হৈ যাব নব আহিলেই নেকি ভনী নাই অহা সুৰক্ষা দাদা বহকচোন দেই শনি অহা নাইতো দাদা আহিছে বহকচোন দেই আৰে দাদা মোৰ দেৰি হ'ল নেকি আহিল নেকি ক'তা অহাটো নাই তেতিয়াহ'লে ঠিক আছে দাদা অকণমান বহক আৰে এইবোৰ কি হৈছে দাদা বহকচোন ঐ কথাটো কি মোক সুধিছে তোক সোধা নাই মোৰ মাথা খাৰাপ হৈছে মই এই চকী টেবুলৰ লগত কথা পাতিছো নাই সেইটো কেনেকৈ হ'ব আপোনাক ক'বলৈ হ'লে আগতে মই বৰ্ডৰ পাৰ্মিশ্যন ল'ব লাগিবতো মিউনিচিপালিটি বৰ্ডৰ নহয় ক্ৰিকেট কণ্ট্ৰল বৰ্ড ঘৰখনৰ ছাৰ কি হ'ল নাই বহকচোন এনেকুৱাও হ'ব পাৰেনে একেলগে গোটেই ঘৰ মানুহৰ মাথাৰ গণ্ডগোল ঠিকতো নাই হ'বওতো পাৰে যোৱাহে কথা দাদা আপুনি চাগে আজি আচৰিত হৈছে অলপ ভয়ো খাইছে নিশ্চয় নাখাম তোমালোক আটাই যদি হ'ব দিয়া চাহ মোক কাগজখন দেখুৱাচোন দাদা আহক কিন্তু কি হৈছে চব বন্ধ হৈ যাব এতিয়া আহক না ঠিকেইতো আছে চিন্তা নাই এতিয়া এজন ভাল উকিলক লগ ধৰিলেই হ'ল অলপ চাব আৰু হ'ব দিয়া এতিয়া যোৱা শনি পানী এগিলাচ দিবিচোন আৰে কি হ'ল লাইট নাই যে
হেৰা শুনিছানে জয়া মুন্মা কি কাণ্ড দুৱাৰ ঘৰ মেলি থৈ ঘৰখনৰ চিন্তাতে নিজৰ জন্মদিন পাহৰা মানুহজনলৈ আজি আমাৰ প্ৰমাণ দিব লাগিব যে এসময়ত নিজৰ ভায়েকহঁতক গান গাই শুনোৱা মানুহটো এতিয়াও একেই আছে
মইতো ভয়েই খালো বুজিছা বোলো আজি সাংঘাতিক কিবা এটা হৈছে চাগে নাম কটা চিপাহীয়ে ভয় নাখায় কিন্তু খাব কি ক'লা কলো আৰু লোকে ফুটি কৰিলে তাৰ ভয় লাগে সেইকাৰণে দাদাই পুলিচত চাকৰি পাইছিল নেকি বাৰু কি হৈছে মাজু ককাইদেউ ধেমালিহে কৰিছে জমনি মানুহটো আমাৰ জনৰ নিচিনা নে মই কি কৰিলো ৰবিকা দেখিছ বিনা কাৰণত মোক জোকাই লৈছে হ'ব হ'ব দিয়া তোমাৰ ইমান খং উঠিবলৈনো কিটো হৈছে হেইয়া দিলে নহয় নবৈ LBW কৰি গানৰ পিছত অলপ ঝুম 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 হলে বেয়া নাছিল শনি কিন্তু এটা কথা কোৱাচোন আজিৰ এই কাণ্ডটোৰ আচল মানুহজন কোন কোন হ'ব আৰু আপোনাৰ ভাই বোৱাৰী ৰুবি বৌ তাকেইতো কিন্তু একদম ঠিক কাম কৰিছে নহলেতো তোৰ নিজৰ কথা একোৱে মনত নাথাকে আনৰ কাৰণে কলিজাৰ জুই কিমান জ্বলাবাৰু আৰু কিমান বাকী আছে আৰু এইটো কিহৰ অদ্দফনি দাদা এইটো গান আকৌ তোমাৰ ডাঙৰ খুৰাই গান গাইছে জুনিয়ৰ ভূপেন হাজৰিকা ঠাট্টা নকৰিবি ভূপেন দাৰ গান মই ভাল পাওঁ ভাল পালেও তেনেকে গাব নালাগে নহয় গান আৰু গানৰ মাজত এটা পাৰ্থক্য থকা উচিত মই ভাল পাওঁ কাৰণে গাওঁ গামেই মই আনৰ দৰে নকল ভূপেন হাজৰিকা হৈ মানুহক বৰ কৰিবলৈ যোৱা নাই তই যদি তেনেকৈ ভাবিছ তেতিয়াহ'লে ঠিকেই আছে আমি কিবা বৰ হৈছো নে শুলেনে ভাইটিয়ে কিবা ক'লে নেকি পৰীক্ষাটো শেষ হ'ল এতিয়ানো মেচত কিয় থাকিব লাগে কি হ'ব মানে তেওঁৰ চাগে তাত খোৱা বোৱাৰো কষ্ট হ'ব পাৰে এইবোৰ কথা আমি চিন্তা কৰি কি হ'ব ককাইদেউ তাক ক'ব নহয় সিটো ক'ব আমাৰ ঘৰৰ যিকোনো কাম সদায়তো তাৰ মতে হৈ আহিছে জানো দিয়া এজন মানুহৰ ওপৰত সংসাৰৰ জঞ্জালবোৰ জাপি দি তোমালোক নিশ্চিন্ত হৈ বহি থাকা তহঁতে ভাবিছ মই ইয়াত থাকি বেয়া পাওঁ মোৰ গাত গুৱাহাটীৰ হাৱা লাগিছে নহয় হাৱা নহয় কিন্তু বেলেগ এটা কথা মই মানে ভাবিছো হৈ যাব পাৰে মানে পিছল খাব পাৰা ৰচোন তই এইবোৰ কি কৈছ আচলতে বোলে কি কথা আছে বয়সৰ দুখ ভাইটিৰা তুমি বেটিং ঠিকেই কৰি আছা কিন্তু কোনোবাই তোমাক এনেকুৱা লেগ ব্ৰেক দিব যে তোমাৰ মিডিল ষ্টাম্প উৰাই লৈ গুচি যাব আৰু গুৱাহাটীততো বোলাও আকালে নাই তাৰ মানে তহঁত নহয় মই ভাবিছো তই ভাবিছ কিবা ভুল হ'ল নেকি নাই ভবাটো ভুল হোৱা নাই কেতিয়াবা কামটো কৰাটো বেয়া নহয় তই ভাবিছ মই প্ৰেমত পৰিছো সেইটোতো দুখৰ কথা নহয় মাজুদাই কৰিছে সৰুদাই কৰিছে সফলো হৈছে আৰু তোমাৰতো কথাই নাই নাই এইবোৰ একোৱেই নহয় প্ৰেম চেম মোৰ কাৰো লগত হোৱা নাই গুৱাহাটী থকাৰ মোৰ বেলেগ কাৰণ আছে কিহৰ বেলেগ কাৰণটো আগতে বাৰু ক্লাছ কৰিব লাগিছিল এতিয়াতো পৰীক্ষাও দিলা পৰীক্ষাহে দিলে মানে ৰুবিয়ে কৈছে পৰীক্ষাহে দিলা অন্য কিবা কামটো থাকিবও পাৰে অন্য কিবা কাম তুমি কৰবাত কাম কৰিছা নেকি কাম মই কি কাম কৰিম এই ধৰা হিয়া দিয়া নিয়া মৰম জানে যৌৱনে আমনি কৰে ঠিক ধৰিছা কিন্তু ভাইটি নব তেওঁলোকে ঠিকেই ধৰিছে চোৰেহে চোৰৰ ঠেং দেখে চোৰ আমি আৰু কোন তুমি যে আমাৰ প্ৰফেচাৰ চাহাবক বিনু কৰিছিলা পাহৰিলা নেকি ৰুবি ৰবা আপোনাৰ জনে যে ভূপেন্দাৰ গানৰ শাৰী তুলি তুলি গুলপীয়া কাগজত চিঠি দিছিল মনত নাই হবলা তুমি কিন্তু বেছি চল পাইছা দেই মইতো সঁচা কথাটো কৈছো প্ৰেম কৰা বেয়া কথাটো নহয় কালি মোৰো হৈ যাব পাৰে তেতিয়াতো মই লুকুৱাবলৈ নাযাওঁ কিন্তু নব ভাইটি এইবোৰ মই এনেই কোৱা কথা এতিয়াতো মোৰ এটাই চিন্তা ঘৰখনক কিবা এটা কৰি মই সহায় কৰিব বিচাৰো মইতো আৰু সদায় সিহঁতৰ ওপৰত বুজা হৈ থাকিব নোৱাৰো মইনো কি ভুলটো কলো আজিলৈকে ধেমালি কৰি কথা এটা কৈ নাপালে মাজু কৈ দে একাতে কৰ মোক কাট মাৰি কথা এটা গল তোমাৰ ফাটি হজম নহয় হাতত নধৰিবা তুমি খুৱাই বাই ৰফিক দাহঁতে ৰেগুলাৰ প্ৰেক্টিছ কৰে যেন পাইছো আৰু কি মাজু কৈ দে তোমাক
এই মানুহটোৱে যে ইমান দেৰি লগাই নহয়। লগাবই, তেখেতে যে গা ধোৱা ঘৰত সংগীত সাধনা কৰে। সাগৰ সংগমত কত নাসাঁতৰিলো। ইমানটা হাঁহি থাকা কিয়? কিয় কি হ'ল? মোৰ ডিষ্টাৰ্ব হয় নহয়, একো ভাবিবই নোৱাৰো। আচ্ছা, তুমিনো ইমানকৈ কি ভাবা? উত্তৰ বাৰু কোৱাচোন, 1 ঘণ্টা নন ষ্টপ মটৰচাইকেল কোনে চলাইছিল? কোনে কোনে? তোমালোকে যে একোৱে নাজানা পাই। হৰ প্ৰকাশ ঋষি, অমৰজিৎ সিং, নৱজোৎ সাদা, বুজিলা? স্কুটাৰ চলাই। এ নাজানে নাজানে, আৰু তোমাৰ সমান কিতাপ পঢ়াও নাই নহয়। ব'লা ব'লা ব'লা। কি হ'ল বিনয়? তই যোৱাই নাই যে? আমাৰ ভূপেন্দ্ৰৰ হোৱাই নাই নহয়। লিয়েন মাকাও মাকাও কোন 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 কি কোন কোন কৰিবলৈ আহিছা? ইমান দেৰি লাগে নে? কামলৈহে যাবা, ইমান কিহৰ পাই তাৰা? মোক কৈছা? আচ্ছা, তোমালোক বিয়াৰ পিছত কিয় সলনি হৈ যোৱা বাৰু? আগতে দেখোন মোৰ কাপোৰত ইস্ত্ৰি নাথাকিলেও গ'ল। বাটতে পৰি নগলেই হ'ল। তেওঁলোক কলৈ গ'ল? মানে আজি ছাৰ শুকুৰবাৰ নহয়? তাতে কি হ'ল? মইতো 11টাত ক্লাছ ল'ম বুলি কৈছিলো, কলৈ গ'ল? কালি কি হ'ল? তুমি কোৱা। মই ছাৰ? য়েছ তুমি। শুনিছো প্ৰগ্ৰেমটো তুমিয়ে ঠিক কৰিছিলা। মানুহক দেখুৱা অনাৰ্ছ কিয় ল'ব লাগে? ক্লাছ নকৰা যদি কলেজলৈ নাহিবা, কেৱল নঞ্চ কিয়? গোটেইকেইটা চচাই ঘৰলৈ যাবাগৈ। আগতে ঠিক কৰি লোৱা, পঢ়িবা নে এনেকৈ বাজে কামত সময় নষ্ট কৰিবা, নহ'লে মই ক্লাছ নলওঁ। যোৱা। আৰু তুমি তোমাৰ পঢ়াত মন নাই নপঢ়িবা, কিন্তু বাকীবোৰক নষ্ট কৰিছা কিয়? ভীমা, ছয় তাৰিখে কেনেকৈ? 6 তাৰিখে মইতো দিল্লীত থাকিম। ৰিম কি হ'ল? তাই বাৰু কান্দিছে নেকি? কান্দিব পাৰে, তাতে কি হ'ল? নহয়, হাঁহি হাঁহি আহিলেতো তই এনেকৈ নক। বয়সটোৱে এনেকুৱা, কেতিয়াবা কান্দিব, পিছ মুহূৰ্ততে হাঁহিব। ৰিলেক্স। ঠিক আছে, চিনেমা চাবলৈ গৈছে। সেইবুলি ছোৱালীজনীক কন্দুৱাই কি নাম প্ৰফেচাৰজনৰ? বিনয় বৰুৱা। কিন্তু তুমি কি কৰিম বুলি ভাবিছা? তেখেতৰ লগত কাজিয়া কৰিবা নেকি? কাজিয়া? ইমান সৰু কথা এটাৰ কাৰণে মই তেখেতক কিন্তু লগ কৰিবই লাগিব। তেখেতৰ ঘৰ ইয়াত নহয়, বকুলপুৰত। বকুলপুৰত? 1 ঘণ্টামান লাগিব। যাবি নেকি? চ্যাটাৰ্জী, আপোনাৰ এষ্টিমেটটো এপ্ৰুভ হৈ গ'ল মিষ্টাৰ চৌধুৰী। হয়, আপুনি এবাৰ আহি গ'লে ভাল আছে। ঠিক আছে, মই গৈ আছো। কি হ'ল, বকুলপুৰলৈ নাযাওঁ? বকুলপুৰ যামতো যামেই, কিন্তু এতিয়া মোৰ সময় নাই। তই বহ। তাইকতো জানাই ইমান আপছেট হৈছে যে কলেজলৈকে নাযাওঁ বুলি কৈছে। নাই নাই, এইটো কি কথা? চব ঠিক হৈ যাব। নব, তেখেতৰ নামটো কি বুলি কৈছিলা? পানী খাবা? পানী কিয় খাম? নহয়, তোমাৰ খংটো দেখিহে কৈছো। কেনেবাকৈ যদি ঠাণ্ডা হয়। তুমি ধেমালি নকৰিবা দেই। মই তেওঁলোকৰ ভাল হওক বুলি এটা এক্সট্ৰা ক্লাছ লৈছো।
সেইটো ক্ষতি কৰি চিনেমা চালে মই খং কৰিব নালাগে লাগে, কিন্তু তাৰ আগতে নিজৰ গাত চিকুট মাৰিও চাব লাগে। মানে তুমিওতো মোক এটা সময়ত জোৰ কৰি কৰি নুন চো মেটিনি চোলৈ নিছিলা। তেতিয়া মোৰ ক্লাছ ক্ষতি হোৱাটো তোমাৰ মনলৈ অহা নাছিল। সেইটো বেলেগ কথা। অ', তুমি মাছ বুলি নাখাই যি যি বুলি খাবা, আৰু বাকীবোৰক নন ভেজিটেৰিয়ান বুলি গালি পাৰিবা। সেইটো কেনেকে হ'ব? কি হ'ল? নহয় হে, আগপাছ নাভাবি তেওঁলোকক বৰকৈ গালি পাৰিলো নেকি? ৰীমা বোলা ছোৱালীজনীতো কানি কানি ঘৰ পালেগৈ। বেচেৰি। দুখটো কিন্তু তোমালোকৰহে, হয়নে নহয়? হয়, কিন্তু একো নহয়, তুমি তেখেতক লগ ধৰি চৰি বুলি ক'লেই হ'ল, আৰু ৰঞ্জিতেতো তেখেতক লগ কৰিবই। আপুনি? এইটো প্ৰফেচাৰ বৰুৱাৰ ঘৰ। হয়, কিন্তু তেখেত ঘৰত আছে। আছে, কিন্তু কিন্তু কি বাথৰুমত আছে, ভাত খাইছে, শুই আছে? ইয়াৰ ভিতৰত কোনটো? ৰ'বচোন। মইতো ৰৈয়ে আছো। কিয়? মই ৰৈ থাকোঁতে গৈ থকাৰ নিচিনা দেখি নেকি? এইবাৰ তেখেতক কওক মই বিচাৰি আহিছো। কৈছো, আগতে আপুনি বহকচোন। ঠিক আছে, এইবাৰ বহি বহিয়ে কৈছো প্ৰফেচাৰ বৰুৱাক খবৰ দিয়ক। কওক। মই বিনয় বৰুৱা। প্ৰফেচাৰ হয়। আপোনাৰ কাম কি? এইবোৰ আপুনি কি সুধিছে? প্ৰফেচাৰৰ কাম কি আপুনি নাজানে? জানো। তেনেহলে এখেতে নিজৰ কাম ঠিকমতে কৰিছে জানো? আপুনি পুলিচৰ দৰে জেৰা কৰিছে যে? হোৱাট ডু ইউ মিন বাই পুলিচৰ দৰে? মোক পুলিচ যেন নালাগে নেকি? আপোনাৰ কাম ল'ৰা ছোৱালীক শিক্ষা দিয়া, হয়নে নহয়? হয়। আৰু কিবা? কিবা নহয়, চকু পানী, চকু পানী? কন্দা কটা। কন্দা কটা? কোনে কান্দিলে? মানে এখেতক সোধক, ছাত্ৰীক কন্দুৱাই চকুমুখ উকহাই ঘৰলৈ পঠিয়াইছে।